মানে এইটো অঞ্চল অকল বাঘচুক বুলি নহয়, আমাৰ ইয়াতে মানমৰা, বাঘচুক আৰু লগতে বিভিন্ন বান্ধেনা গোটেই সামৰি লৈ পেলাই এইটো যিটো আমাৰ যিটো ইয়াত কি কয় গড়াৰ যিটো খহনীয়া, এইটো একেবাৰে শীৰ্ষ গতিত গৈ আছে। আজি মোৰ যিটো যোৱা বছৰ যিটো আমি ইয়াত পাৰ্কোপাইন ব্যৱস্থা কৰিছিলোঁ, যিটো জিঅ'টেক যিটো ব্যৱস্থা কৰিছিলোঁ, এইটো এতিয়াৰ পৰা প্ৰায় মোৰ হিচাপত 50 মিটাৰ আঁতৰত এতিয়া গড়া মানে হাক বাঢ়ি গ'ল। এইকাৰণে ইয়াতে যেতিয়া আমাৰ যিটো অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী আৰু লগতে আমাৰ যিটো স্থানীয় বিধায়ক যমকুমাৰ দলে ডাঙৰীয়া আৰু লগতে আমাৰ বিভিন্ন আমাৰ যি এই বিষয়ববীয়াসকল তাতে ইয়াতে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে যেনে আমাৰ আৰু লগতে আমাৰ যিটো চৰকাৰ বিজেপি চৰকাৰ এই যে প্ৰতিৰোধৰ কাৰণে ব্যৱস্থাটো কৰি দিব বুলি মই এটা প্ৰস্তাৱ আগবঢ়াইছোঁ। মানে যে এই যিটো গৰাখহনীয়া যদি আমাৰ হয় চলি থাকে তেতিয়াহ'লে আমাৰ এই অঞ্চলখন দখকানা বাকী হৈ নাথাকে। ইয়াত বালিময় যিটো মৰুভূমিৰ এটা পৰিৱেশৰ ব্যৱস্থা এটা হৈ আছে। এইকাৰণে সকলো আমাৰ তাত কোনো দল বিদলৰ আমাৰ প্ৰশ্ন নহয়। আমাৰ এতিয়া যিটো চৰকাৰ চলি আছে এই চৰকাৰে আমাৰ এইটো প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমাৰ চৰকাৰলৈ আমি বিনম্ৰ আহ্বান। আমাৰ যিটো ডিপাৰ্টমেণ্টৰ মানুহৰ লগত আমি এতিয়া যিটো আমাৰ অকণমান আজি 4-5 দিনৰ আগতে আমাৰ যিটো মুখ্যমন্ত্ৰী যিটো আহ্বানত যে এটা আমাৰ কি কয় পাৰ্কুলেশ্যনৰ যিটো দিশত আমাৰ কমিটিৰ যিটো গঠন সম্পৰ্কত তেনেকুৱা ব্যৱস্থা কৰিছিলে। কিন্তু আজিৰ তাৰিখত মই সুধিছোঁ তেখেতলোকক, আমাৰ যিটো ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ লগত আমি যোগাযোগ ৰাখিছোঁ যে এই যিটো অকল আপোনালোকে এটা বিভাগীয়, কিন্তু চৰকাৰে যে ইয়াত কি এটা পদক্ষেপ লৈছে। আজি এইটো এই যদি ব্যৱস্থা যদি পাৰ্কোপাইন কিবা যদি দি থাকিলে, আমাৰ যিটো বেম্ব কিবা কিবি কৰি থাকিলে এইটো ব্যৱস্থা আমাৰ এই ধৰণে আমি কিবা ৰোধ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ ফালৰ পৰা ইয়াত কিবা এটা এতিয়া অধ্যয়তে এই কেইদিনত এই ব্যৱস্থা কৰাৰ ব্যৱস্থা আছে নেকি বুলি মই এইটো প্ৰশ্ন কৰিছিলোঁ আমাৰ যিটো ৱাটাৰ ৰিচাৰ্চ যিটো ডিপাৰ্টমেণ্টৰ লগত SDOৰ লগত। কিন্তু আজিৰ তাৰিখত যিটো আমি পৰিৱেশ পাইছোঁ, সঁচাকৈ এনেকৈ যদি হয় আমাৰ কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। তাৰ কাৰণে আমাৰ অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ জলসম্পদ বিভাগৰ যিটো মন্ত্ৰী, আমাৰ লোকেল যিটো বিধায়ক মন্ত্ৰী, তেখেতলোকে এই ব্যৱস্থাটো অতি শীঘ্ৰে মানে নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা কৰিব বুলি মই তেখেতলোকক মানে নথৈ কোটি কোটি নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।